বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিম। এই খটৰা সত্ৰ উন্নয়নৰ বাবে যোৱা 12 তাৰিখে ইয়াত আধাৰশিলা মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই ইয়াত আধাৰশিলা স্থাপন কৰিছে আৰু এই সত্ৰখনত আহি আমি যিটো উপলব্ধি কৰোঁ আধ্যাত্মিক উপলব্ধি আৰু ইয়াৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যেনেধৰণে ইয়াক বাকী সত্ৰবিলাকৰ লগত আগবঢ়াই নিয়াৰ যি প্ৰয়াস কৰিছে সত্ৰখনৰ উন্নয়নৰ কাৰণে যি কাম আগবঢ়াইছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দৰংবাসীৰ সংগঠনতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ইয়াত উপস্থিত হৈ যিটো অনুভৱ হৈছে সকলো ৰাইজে ইয়াক আদৰি লৈছে, ভাল পাইছে, সেইকাৰণে মই প্ৰথমতে এই কথাখিনি ক'লোঁ। আৰু বাকী নিৰ্বাচন সমাগত মই মঙলদৈ বিধানসভা সমষ্টিত ইতিমধ্যে আবেদন কৰিছোঁ আৰু মঙলদৈ বিধানসভা সমষ্টিৰ পৰা মই প্ৰাৰ্থী প্ৰয়াসী হিচাপে আছোঁ আৰু মঙলদৈ বিধানসভা সমষ্টিত যথেষ্টখিনি মই ৰাইজৰ মাজত সোমায়ো আছোঁ। বাকী দলে যেনেধৰণে সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত মই মানি ল'ম আৰু দলৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই আশা ৰাখিছোঁ বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ দৰং ওদালগুৰি সাংসদ তথা আমাৰ বিজেপি ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে যে এইবাৰ অন্ততঃ মোক বিশেষভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে বা দৰংবাসীক সেৱা কৰিবৰ কাৰণে মোক এবাৰ সুযোগ দিব। আচলতে মই দৰং জিলাৰ সন্তান আৰু দৰং জিলাৰ প্ৰতিগৰাকী সনাতনী হিন্দুৱে আমাৰ খটৰা সত্ৰৰ প্ৰতি এটা আনুগত্য থাকে, খটৰা সত্ৰৰ প্ৰতি এটা বিশ্বাস থাকে, সেই হিচাপে মই আহিছোঁ। আৰু বাকী মই কৈছোঁৱে দলে যি সিদ্ধান্ত ল'ব, যদি নিৰ্বাচনত অৱতীৰ্ণ হ'ব দলে সুযোগ দিয়ে কৰিম আৰু যদি নহয় এজন কাৰ্যকৰ্তা হিচাপে মোক দলৰ কাম কৰিবৰ কাৰণে দিয়ে তাকো আমি নতশিৰে মানি লওঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে মই 1996 চনৰ পৰা কাম কৰি আছোঁ। দলে যি সিদ্ধান্ত মানি ল'ম আৰু আশা ৰাখিছোঁ বিশেষভাৱে মই আকৌ কৈছোঁ মই দলৰ ওপৰত বিশ্বাস আছে, মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত, মাননীয় সভাপতিৰ ওপৰত মোৰ বিশ্বাস আছে। এইবাৰ অন্ততঃ মোক দৰং জিলাবাসীক সেৱা কৰাৰ সুযোগ দিব। থানাই মই এইখিনিতে কোচ ৰাজবংশী কথাটো আহিছে, যেতিয়া মই কোচ ৰাজবংশী জনগোষ্ঠীৰ যোৱা চিলাৰায় দিৱসত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক 50 কোটি টকাৰে দৰঙৰ কৃষ্ণনাৰায়ণৰ যি ৰাজদৰবাৰ ৰাজধানী আছিলে মোহনপুৰ হাউলিত তাক পুনৰ নিৰ্মাণ কৰি নতুন প্ৰজন্মৰ মাজত 300 বছৰীয়া কোচ দৰঙৰ কোচ ৰাজ্যৰ ইতিহাসটো নতুন প্ৰজন্মৰ মাজত দাঙি ধৰাৰ বা নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ যি প্ৰচেষ্টা কৰি আমাক 50 কোটি টকা অনুদান হিচাপে আগবঢ়াইছে, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই চেগতে মই ধন্যবাদ জনাইছোঁ। আৰু দৰঙী কলা কৃষ্টি সংস্কৃতিখিনিহে ধৰ্মনাৰায়ণৰ ৰাজত্বকালত বা ধৰ্মনাৰায়ণৰ সময়তে আৰম্ভ হৈছিল আৰু এই যি বাৰে বৰণীয়া আমাৰ যি দৰঙী কলা কৃষ্টি সংস্কৃতিখিনি অসমৰ কোনো জিলাত এনেকুৱা ধৰণৰ নাই, অকল দৰং জিলাতে আছে জিলাভিত্তিক কলা কৃষ্টি সংস্কৃতি। গতিকে মই আশা ৰাখিছোঁ যে দৰং জিলাৰ ঐতিহাসিক দৰং জিলাৰ যি দৰঙী কলা কৃষ্টি ধৰ্মনাৰায়ণত স্থাপন হৈছিল সেইবিলাক ক্ষেত্ৰতো আগুৱাই যোৱাত এই দৰঙী ৰাজদৰবাৰ বা কোচ ৰজাৰ ৰাজদৰবাৰৰ নিৰ্মাণে বহুখিনি আগবঢ়াই আমাক কলা কৃষ্টি সংস্কৃতিৰ পৰা আমাৰ ইতিহাস সংৰক্ষণৰ পৰা গোটেইখিনি দিশ আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। বিশ্বাস আছে দলৰ ওপৰত, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত, মাননীয় সভাপতি মহোদয়ৰ ওপৰত যে এইবাৰ দৰং জিলাত বিশেষভাৱে মোক সুযোগ দিব বুলি মই আশা ৰাখিছোঁ। হয়, দলে যেনেকুৱাভাৱে যি সুযোগ দিব মই তাতে